Hello everyone, সকলোকে মই মোৰ YouTube চেনেলে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 13.3 দিয়া প্ৰশ্ন নম্বৰ 3 আৰু 4 ৰ সমাধান। ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰশ্ন 1 আৰু 2 ৰ সমাধান কৰিছিলো। যদি তোমালোকে চোৱা নাই, এইটো ভিডিঅ' চাই লবা। 3 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে এটা শংকুৰ বক্ৰ পৃষ্ঠকালি 308 সেন্টিমিটার স্কয়ার আৰু ইয়াৰ নতি উচ্চতা 14 সেন্টিমিটার। শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ আৰু মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। ঠিক আছে, আমাৰ এটা শংকু দিয়া আছে আৰু শংকুটোৰ বক্ৰ পৃষ্ঠকালি দিয়া আছে 308 সেন্টিমিটার স্কয়ার আৰু নতি উচ্চতা আমাৰ 14 সেন্টিমিটার দিয়া আছে। সমাধান ধৰি লৈছো এইটো এটা শংকু। ঠিক আছে, এইটো শংকুটোৰ এইটো আছিল আমাৰ ব্যাসাৰ্ধ আৰু এইটো আমাৰ কি আছিল নতি উচ্চতা L। ঠিক আছে, আৰু এইটো আছিল আমাৰ কি শংকুটোৰ উচ্চতা H। আমাক ইয়াত শংকুটোৰ নতি উচ্চতা দিয়া আছে আমাৰ কি নতি উচ্চতা অৰ্থাৎ L ৰ মানটো আমাৰ কিমান দিয়া আছে 14 সেন্টিমিটার। আমি ধৰি লৈছো শংকুটোৰ ব্যাসাৰ্ধ কি R। ঠিক আছে, ধৰা হল ভূমিৰ ব্যাসাৰ্ধ কি R, ভূমিৰ ব্যাসাৰ্ধ সমান কি R। ঠিক আছে, আৰু আমাৰ শংকুটোৰ বক্ৰ পৃষ্ঠকালি দিয়া আছে কিমান 308 বর্গ সেন্টিমিটার। শংকুটোৰ বক্র পৃষ্ঠৰ কালি সমান হয় কত 308 সেন্টিমিটার স্কয়ার। ঠিক আছে, গতি আমাৰ কি আমি জানো শংকুৰ বক্ৰ পৃষ্ঠৰ কালি সূত্ৰটো কি আছিল পাই r l। ঠিক আছে, একে পাই r l ৰ মানটো কিমান হ'ব 308। ইয়াৰ পৰা পাই ৰ মানটো বহাম আৰু l ৰ মানটো আমাৰ জানা আছে, তাৰ মান 22/7। r টো আমাৰ উলিয়াব লাগিব, l টো আমাৰ কিমান আছে 14 মান 308। ঠিক আছে, এইটো হাতৰে 14 কাটিলে কিবা যাব 2 বাৰ যাব। ঠিক আছে, এইটো 22 লগত 2 টো পূৰণ কৰিলে আমাৰ কিমান হ'ব 44 আৰু r টো থাকিল সমান 308। তে r টো থাকিব 308 আৰু 44 টো এইফালে গলে আমাৰ কি হ'ব হৰণ হৈ যাব, অৰ্থাৎ তলত আহিব। এতিয়া চোৱা এইটো ভাগ কৰা কিমান বাৰ যাব, এটা ভাগ কৰিলে আমাৰ কিমান বাৰ যাব 7 বাৰ যাব। ঠিক আছে, অৰ্থাৎ r ৰ মানটো আমি কিমান পালো 7, এককটো কি হ'ব সেন্টিমিটার। এটি আমাৰ কি শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ। গতিকে শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ কিমান 7 সেন্টিমিটার। ঠিক আছে, এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰ কি হ'ব লাগে শংকুটোৰ মুঠ পৃষ্ঠকালি। এটা আমাৰ 1 নম্বৰটো হ'ল। ঠিক আছে, এটা আমাৰ 2 নম্বৰটো উলিয়াব লাগিব। 2 নম্বৰটো আমাৰ কি লাগে শংকুটোৰ মুঠ পৃষ্ঠকালি। আমি জানো শংকুৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি আছিল, শংকুটোৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো আমাৰ কি আছিল পাই r হল l প্লাস r। ঠিক আছে, এতিয়া মানবিলাক বহাই দিলে হল 22/7। r টো আমি কিমান পালো 7 ব্ৰেকেট l টো কিমান আছিল 14, r টো কিমান আছিল 7। ঠিক আছে, এতিয়া চোৱা 7 কেনসেল হৈ গল, ওপৰত থাকিল কি আমাৰ 22 ব্ৰেকেটত কিমান হ'ব আমাৰ 14 + 7 কৰিলে 21। এইটো পূৰণ কৰা 22 লগত 21 পূৰণ কৰা কিমান হ'ব 2 2 4 4 2 6 4 462। তাত এটা আমাৰ পূৰণ কৰিলে কিমান হ'ব 462, এককটি কি হ'ব সেন্টিমিটার স্কয়ার। ঠিক আছে, এটি আমাৰ কি 2 নম্বৰটো সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আমাক কৈছে এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 24 মিটাৰ। এতিয়া
তলৰ কথাকেইটা নিৰ্ণয় কৰা। 1 নম্বৰটো আমাৰ কৈছে তম্বুটোৰ নতি উচ্চতা উলিয়াব লাগে। 2 নম্বৰটো আমাৰ কৈছে প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছ এবিধ বৰ ডাঠ কাপোৰৰ দাম উলিয়াব লাগিব। ঠিক আছে, প্ৰথমে আমাৰ কি তম্বুটোৰ নতি উচ্চতা উলিয়াব লাগিব। দ্বিতীয়তে আমাৰ তম্বুটো নিৰ্মাণ কৰোঁতে যিমানখিনি কাপোৰ প্ৰয়োজন হৈছে সেই কাপোৰখিনিৰ মুঠ দাম কিমান হয় এইটো উলিয়াব লাগিব। ঠিক আছে, 4 নম্বৰ ইয়াৰ সমাধান। ধৰা হ'ল এইটো এটা কি আমাৰ শংকু। ঠিক আছে, শংকু আকৃতিৰ কি তম্বু। য'ত আমাৰ ভূমিৰ ব্যাসাৰ্ধ ধৰিছোঁ R আৰু এইটো আমাৰ নতি উচ্চতাটো L আৰু উচ্চতাটো আমাৰ কি হ'ব H। ঠিক আছে, আমাক দিয়া আছে কি কি শংকুটোৰ উচ্চতাটো দিয়া আছিল আমাৰ ভূমিৰ ব্যাসাৰ্ধ দিয়া আছে। ঠিক আছে, আমি লিখিম দিয়া আছে তম্বুটোৰ উচ্চতা H সমান কিমান দিয়া আছে 10 মিটাৰ আৰু আমাৰ ভূমিৰ ব্যাসাৰ্ধটো দিয়া আছে ভূমিৰ ব্যাসাৰ্ধ R ৰ মানটো আমাৰ কিমান দিয়া আছে 24 মিটাৰ। ঠিক আছে, আৰু নতি উচ্চতাটো আমাৰ দিয়া নাই, এইটো উলিয়াব লাগিব। নতি উচ্চতা আমি L এর ফর্মুলাটা কি জানো? L সমান √r² + s²। ঠিক আছে, আমি জানো L সমান √r² + s²। ঠিক আছে, এটা আমি আগত পাইছিলোঁ। এতিয়া চোৱা R এর মানটো কিমান হয় 24 এর কিউব স্কয়ার প্লাস h মানটো কিমান হয় 10 এর স্কয়ার। ঠিক আছে, তো 24 ক আমাক স্কয়ার করলে কিমান হ'ব 24 পূরণ করা 4 4 গুণ 16 16 6 আর থাকিলে 1 4 2 গুণ 8 1 9 কাটিলো 4 2 গুণ 8 2 2 গুণ 4। ঠিক আছে, 6 এটা আমার কিমান হ'ব 17 7 1 5 576 অর্থাৎ 24 এর স্কয়ার করলে আমার কিমান হ'ব 576 আর 10 এর স্কয়ার আমার কিমান হয় 100। ঠিক আছে, এটা সব প্লাস করলে আমার কিমান হ'ব 500 আর 100 কিমান হ'ব 676। ঠিক আছে, তো √r 676 এইটো আগৰ ৰুট কৰিলে আমাৰ কিমান হ'ব 26। ঠিক আছে, সমিয়ালটো কিমান পালো 26, এককটো আমাৰ কিমান হ'ব মিটাৰ। ঠিক আছে, এইটা আমাৰ কি 1 নম্বৰটো সমাধান। এতিয়া আমি 2 নম্বৰটো সমাধান কৰিম। চোৱা শংকুটো চোৱা এটা কি শংকু আকৃতিৰ তম্বু হয়। তম্বুটোৰ আমাৰ কি আছে অকল বক্ৰ পৃষ্ঠখিনি আছে। ঠিক আছে, কিন্তু ভূমিৰ লগত আমাৰ কোনো কাপৰ প্ৰয়োজন হোৱা নাই। সো আমি কি অকল তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালি উলিয়াম। ঠিক আছে, আৰু আমাৰ 1 বর্গ মিটাৰৰ যেটো খৰচটো দিয়া আছে সেইটো আমাৰ কিমান আছিল 70 টাকা। ঠিক আছে, সো আমি প্ৰথমে কি কৰিলাম ইয়াৰ তম্বুটোৰ মুঠ বক্ৰ পৃষ্ঠকালি উলিয়াইলাম। 2 নম্বৰ শংকু আকৃতিৰ তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালি হ'ব শংকু আকৃতিৰ তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালি ফৰ্মুলাটা আমাৰ কি আছিল পাই r l। ঠিক আছে, পাই এর মানটো কিমান আমাৰ 22/7 r এর মানটো আমি কিমান পালো 24 আর l টো আমার কিমান হয় 26। ঠিক আছে, সো তলত আমার কিমান হ'ব 7 এটা উপরে গোটাই এটা পূরণ করলে আমার কিমান হ'ব 22 লগত 24 পূরণ করা 4 2 গুণ 8 2 গুণ 8 করে কাটিলো 2 2 গুণ 4 2 2 গুণ 4। ঠিক আছে, 8 12 2 5 528 লগত আকৌ 26 টো পূরণ কৰিব লাগিব 6 গুণ 48 48 এর 8 4 থাকিল 6 2 গুণ 12 4 কিমান 16 16 6 হাতৰ 1 5 6 গুণ 30 হাতৰ 1 30 হ'ব। ঠিক আছে, আর 2 গুণ 16 16 6 হাতৰ 1 2 2 গুণ 4 হাতৰ 1 5 5 2 গুণ 10। ঠিক আছে, প্লাস করে দিয়া 8 6 7 12 2 হাতৰ 1 2
তাৰ পাছত 7 3 1 13728 ঠিক আছে কিমান পালো এইটো 13728 ঠিক আছে এটা আমাৰ কি মিটাৰ স্কয়ার এটা আমি কি সংকুট বা তম্বুটো বনাওতে কাপড় লাগিব আমাৰ কিমান ইমান বর্গ মিটার স্কয়ার ঠিক আছে এটা আমাৰ কি 1 বর্গ মিটার কাপড়ৰ খৰচ দামটো দি আছে এটা আমি মুঠ দামটো উলিয়াম গতিকে আমি আবশ্যকীয় ক্যানভাসের পরিমাণটা কিমান পালো আবশ্যকীয় ক্যানভাস বা কাপড়ৰ পরিমাণ can 13728/7 মিটার স্কয়ার এটা আমার কি আবশ্যকীয় কাপড় বা ক্যানভাসের পরিমাণ ঠিক আছে এতিয়া 1 বর্গ মিটার ক্যানভাসের দাম আছিল আমার কিমান 70 টাকা 1 বর্গ মিটার 1 বর্গ মিটার ক্যানভাসের দাম আমার কিমান 70 টাকা গতিকে আমার ইমান বর্গ মিটার ক্যানভাসের দাম কিমান হ'ব এটো লগা এটা 70 টাকা পূরণ কৰিব লাগিব গতিকে 13728/7 বর্গ মিটার ক্যানভাসের দাম কিমান হ'ব আমাৰ 70 লগত এটো পূরণ হ'ব 13728/7 ঠিক আছে এই 7 ক্যান্সেল তোমার কিমান থাকিব 10 থাকিব ঠিক আছে 10 পূরণ 13728 তো পূরণ করলে আমার কিমান হবে 13728 এটা লাস্টত 0 আহিব এইটা আমার কি হবে টাকা গতিকে আমার ইমান বর্গ মিটার ক্যানভাসের দাম কিমান হবে 13728 টাকা ঠিক আছে এটি আমার সমাধান